দুয়োগৰাকী আমাৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত ইতিমধ্যে সকলো কথা আলোচনা হৈ আছে। হয়, এনেকুৱা এটা ঘটনা হ'লে তাক সঠিক খাম কাটি সঠিক পৰ্যায়লৈ আহিবলৈ অলপ সময় লাগে, কিন্তু অসম আৰু মেঘালয়ৰ ৰাইজৰ মাজত এক ভাই ভনীৰ সম্পৰ্ক আছে। মই নাভাবোঁ খুব কম সময়ৰ ভিতৰত ই সুন্দৰভাৱে সঠিক হ'ব। অলপ ভুল বুজাবুজি হ'ল আৰু আমি ইয়াক লৈ মই ভাবোঁ যে ইয়াক লৈ আমি বহুত বেছি এনেকুৱা কৰিব নালাগে যে ৰিলেশ্যনটো আৰু বেয়া হওক। আমি বিচাৰোঁ যে দুয়োখন আমি দুগৰাকী ভনীৰ দৰে, আমি নিজকে বিশেষকৈ অসমে সদায় জ্যেষ্ঠ ভনীৰ দৰে দায়িত্ব লৈ আহিছে আৰু জ্যেষ্ঠ ভনী হিচাপে আমি বেছি সংযত হ'ব লাগিব। আৰু মই ভাবোঁ কনিষ্ঠ ভগ্নী হিচাপে মেঘালয়েও খুব সুন্দৰ ৰেছপন্স কৰিছে চৰকাৰী পক্ষৰ ফালৰ পৰা। আৰু যিসকল লোক ইয়াত জড়িত আছিল তেওঁলোককো মই অনুৰোধ কৰিম যে মেঘালয় আৰু অসম কোনো বেলেগ নহয়, আমি এইখন বৰ অসম, আমি সকলোৱে মিলি এটা শান্তিৰ পৰিৱেশ গোটেই উত্তৰ পূৰ্বাঞ্চলত বিৰাজ ৰাখিব লাগে। আজি ইয়ালৈ আহি মা মনসা দেৱীৰ আশীৰ্বাদ ল'লোঁ। আমি সকলোৱে ইয়াতে থকা ধৰ্মপ্ৰাণ ৰাইজৰ লগত কিছু সময় কটাবলৈ সৌভাগ্য হ'ল আৰু আশা ৰাখিছোঁ যে যোৱা 42টা বছৰে এই অঞ্চলৰ ৰাইজে খুব সুন্দৰভাৱে দেৱী মাৰ পূজা কৰি আহিছে। আৰু আজি ময়ো আহি ৰাইজৰ লগত বিশেষভাৱে এই অঞ্চলৰ সন্মানীয় বিধায়ক প্ৰকাশ দাস ডাঙৰীয়াৰ লগত সকলোৰে লগত কিছু কথা পতাৰো সৌভাগ্য হ'ল। ৰাইজে কিছু অভাৱ অভিযোগৰ কথাও কৈছে আৰু সেইখিনিও বিধায়ক ডাঙৰীয়াক কৈছে যে অতি সোনকালে তেখেতে ৰাইজৰ লগত কথা পাতি আমাক জনাব আৰু আমি চৰকাৰৰ ফালৰ পৰা যিমানখিনি সহায় কৰিব পাৰোঁ নিশ্চয়কৈ কৰিম। ৰাস্তাটো বহল হোৱাৰ ক্ষেত্ৰত যাতে মন্দিৰৰ ক'তো অসুবিধা নহয় এই কথাখিনিও কৈছে। যিহেতু ওলোটা ফালে আমাৰ চৰকাৰী মাটি আছে, গতিকে তাত অসুবিধা হ'ব নালাগে। সেইখিনিও মই কেনেকৈ ব্যৱস্থা কৰিব পাৰে আমাৰ চাৰ্কুল অফিচাৰক কৈছোঁ, তেখেতে গোটেইখিনি চাব। মই ভাবোঁ যে সকলোৰে এই অঞ্চলৰ ৰাইজৰ এক আধ্যাত্মিক প্ৰাণকেন্দ্ৰৰ দৰে এই অনুষ্ঠানটো বা ইয়াত চলি থকা মনসা পূজাখন সকলোৱে মায়ে সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰক আৰু আমিও যাতে ৰাইজৰ সেৱাত সাধাৰণ মানুহৰ কাৰণে আমাৰ স্বধৰ্মৰ কাৰণে সদায় কাম কৰিব পাৰোঁ, তাৰ কাৰণে দেৱীৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ।